আজিৰ এই ভিডিঅ'টোত দেশৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ আপডেট, কিয়নো অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী ৱাৰ্কাৰ্ছ এণ্ড হেল্পাৰ সন্থাৰ তৰফৰ পৰা ইতিমধ্যে কেইবাটাও বৃহৎ সিদ্ধান্ত জাৰি কৰা দেখা গৈছে। অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী ৱাৰ্কাৰ্ছ এণ্ড হেল্পাৰ অফিচিয়েল ফেচবুক পেজটোৰ জৰিয়তে তেওঁলোকে কি মন্তব্য কৰিছে সবিশেষ জনাম। তাৰ আগতে ভিডিঅ'টোত এতিয়ালৈকে যদি এটা লাইক কৰা নাই তেনেহ'লে প্ৰথমতে লাইক কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰি আহিবলগীয়া তথ্যসমূহ যাতে এই চেনেলটোৰ জৰিয়তে পাই থাকে। তেনেহওক দেৰি নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। ইয়াতে লিখিছে যে অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী ৱাৰ্কাৰ্ছ এণ্ড হেল্পাৰ ৰাষ্ট্ৰীয় অধিৱেশনৰ আহ্বান। কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ আহ্বানত মে' মাহৰ প্ৰথম সপ্তাহত সৰ্বভাৰতীয় ধৰ্মঘট আন্দোলন। অংগনবাড়ী কৰ্মী আৰু সহায়িকা নিয়মীয়াকৰণ আৰু ICDSৰ প্ৰতিষ্ঠানিকৰণৰ দাবীত ওপৰত 3 কোটি স্বাক্ষৰ সংগ্ৰহ কৰিব। অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী ৱাৰ্কাৰ্ছ এণ্ড হেল্পাৰৰ উদ্যোগত শিশু আৰু শ্ৰমিকৰ আইনী অধিকাৰ। আৰু এই সন্মিলনত 18খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে। তাৰে ভিতৰত আন্দামান আৰু নিকোবৰ, অন্ধ্ৰ প্ৰদেশ, গুজৰাট, হিমাচল প্ৰদেশ, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, কেৰেলা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, পঞ্জাৱ, ৰাজস্থান, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা। প্ৰায় 3000 অংগনবাড়ী কৰ্মী আৰু সহায়িকা এই অধিৱেশনখনত উপস্থিত থাকে। আৰু এই অধিৱেশনখনত চিটোৰ সাধাৰণ সম্পাদক তপন সেনে এই অধিৱেশনখন উদ্বোধন কৰে আৰু কৰ্পৰেট লুণ্ঠনৰ স্বাৰ্থত চৰকাৰৰ সকলো গণতান্ত্ৰিক অধিকাৰ ভেঙুচালি কৰা এক নায়কত্ববাদীৰ নীতিৰ বিষয়ে তেওঁ ব্যাখ্যা কৰে। ইয়াৰে লগতে অধ্যাপক উৎস পাটনাকে মুখ্য ভাষণত ভাৰতৰ খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত শাসক শ্ৰেণীৰ কেনেদৰে আপোচ কৰিছে আৰু বৰ্তমান ভাৰতৰ জনমূৰি খাদ্যৰ উপলব্ধতা শাসনকালতকৈ কম বুলি তেওঁ ব্যাখ্যা কৰে। তেওঁ কয় যে চৰকাৰৰ দাবীৰ বিপৰীতে শিশুৰ অপুষ্টিৰ সমান্তৰালকৈ ভাৰতৰ মহিলা ৰক্তহীনতা বৃদ্ধি পাইছে। সেয়েহে ICDSৰ দৰে আঁচনিসমূহ শক্তিশালী কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰে লগতে এই বৈঠকখনত সভাপতিত্ব কৰে অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনবাড়ী ৱাৰ্কাৰ্ছ এণ্ড হেল্পাৰৰ সভাপতি ঊষা ৰাণীয়ে। লগতে উপ-সভাপতিত্ব কৰে ডক্টৰ বীণা গুপ্তাই। প্ৰতিনিধিসকলক আদৰণি জনায়। লগতে সাধাৰণ সম্পাদক AR সিন্ধুৱে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পটভূমিত শিশু আৰু শ্ৰমিকসকলৰ আইনী অধিকাৰ সন্দৰ্ভত দাবীৰ সদন আৰু ভৱিষ্যত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। ইস্তাহাৰত ICDSৰ সাফল্য আৰু সীমাবদ্ধতা আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ইয়াক কেনেকৈ ভাঙি পেলাবলৈ চেষ্টা চলাইছে সেই বিষয়ে বিতংভাৱে উল্লেখ কৰা দেখা গৈছিল। আৰু এই অধিৱেশনখনত তলত দিয়া দাবীসমূহ গৃহীত কৰা হৈছিল। 1 নম্বৰত ভাৰত চৰকাৰে গ্ৰেচুইটি সম্পৰ্কীয় উচ্চতম ন্যায়ালয়ৰ আদেশ আৰু নিয়মীয়াকৰণ সম্পৰ্কীয় গুজৰাট উচ্চ ন্যায়ালয়ৰ আদেশ আৰু আখৰ আৰু মনোভাৱেৰে তৎকালীনভাৱে কাৰ্যকৰী কৰিব লাগে। 2 নম্বৰত নিয়মীয়াকৰণ বাকী থকালৈকে সহায়কসকলক প্ৰতি মাহে ন্যূনতম মজুৰি 26,000 টকা আৰু কৰ্মীসকলক 32,000 টকালৈ মাহিলী ন্যূনতম মজুৰি দিব লাগিব বুলি প্ৰস্তাৱ কৰে। 45 নং আৰু 46 নং ILCৰ পেঞ্চন আৰু পৰামৰ্শ অনুসৰি ESI, PF আদিৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰত 6 বছৰৰ তলৰ শিশুৰ বাবে প্ৰাথমিক শিশুৰ যত্ন, শিক্ষা আৰু উন্নয়ন ECDৰ অধিকাৰ নিশ্চিত কৰিবলৈ আইন প্ৰণয়ন কৰা আৰু অংগনবাড়ী কেন্দ্ৰসমূহক নডেল এজেন্সি হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা কৰিব লাগে। NEP উলিয়াই অনা ECCৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত হ'ব নালাগে। 4 নম্বৰত ECCৰ আইন অধীনত ICDSৰ সক্ষম অংগনবাড়ী আৰু পুষ্টি 2.0 প্ৰতিষ্ঠানিকৰণৰ বাবে পৰ্যাপ্ত আৰ্থিক আবণ্টন, অংগনবাড়ী কম ক্ৰেচৰ ৰূপত উপযুক্ত আন্তঃগাঁথনি আৰু প্ৰয়োজনীয় মানৱ সম্পদৰ সৈতে স্থানীয় প্ৰয়োজনীয়তাসমূহ যত্ন লোৱাৰ ব্যৱস্থা কৰিব লাগে। 5 নম্বৰত তৎক্ষণাত 4টা শ্ৰম সংহিতা প্ৰত্যাহাৰ কৰক। আৰু এই অধিৱেশনত ভৱিষ্যতে তলত দিয়া কাৰ্যসমূহ ওপৰত সিদ্ধান্ত লোৱা দেখা গৈছিল। 1 নম্বৰত কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ আহ্বানত মে' মাহৰ প্ৰথম সপ্তাহত ব্যাপক অভিযান, দেশজোৰা ধৰ্মঘট। 2 নম্বৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকা নিয়মীয়াকৰণ আৰু ICDSৰ প্ৰতিষ্ঠানিকৰণৰ দাবী সন্দৰ্ভত 2025 চনৰ এপ্ৰিল মাহৰ ভাৰতত ৰাষ্ট্ৰপতিৰ ওচৰত 5 লাখ স্বাক্ষৰ দাখিল কৰা।
তিনি নম্বৰত 2025 চনৰ 10 জুলাইত IIFৰ চাহিদা দিৱসত ব্যাপক সংগঠন কৰা। 4 নম্বৰত 2025 চনৰ মে' মাহৰ পৰা নৱেম্বৰলৈ দাবী অনুসৰি লোকৰ পৰা 3 কোটি স্বাক্ষৰ সংগ্ৰহৰ বাবে দেশজোৰা স্বাক্ষৰ অভিযান, যাৰ শিৰত উপনীত হৈ সংসদলৈ বহুদিনীয়া ধৰ্মঘট প্ৰতিষ্ঠা সংগঠিত কৰা। গতিকে বাইদেউসকল, এইকেইটাই আছিল অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনৱাড়ী ৱাৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছৰ অধিৱেশনত প্ৰস্তাৱ কৰা কৰ্মীসকলৰ বিষয়ে মন্তব্য কৰা তেওঁলোকৰ গ্ৰেচুইটি, লগতে দৰমহা বৃদ্ধি, লগতে পেঞ্চনাৰসকলৰ ওপৰত জাৰি কৰা বৃহৎ মন্তব্যসমূহ।